যোৱা কিছুদিনমান ধৰি যোৰহাটৰ এক বিশেষ বাতৰি সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। যোৰহাটৰ ঢাকাপট্টি তথা কবৰস্থান ৰোড আৰু আজাদ চৌধুৰী নামৰ এজন বিশেষ ব্যক্তিৰ নাম যথেষ্ট চৰ্চাত আহিছে, যি পৌৰসভা 20টা ঠিকাৰ ভিতৰত 18টা ঠিকাই তেখেতে লাভ কৰে বুলি অভিযোগ আনিছিলে বি লাচিত খানা অসমে। তদুপৰি আজাদ চৌধুৰী সন্দেহজনক বাংলাদেশী অভিযোগ আনি চৰকাৰী ভূমি দখল কৰি বাসগৃহ নিৰ্মাণ আদিক লৈ আজি যোৰহাটৰ ষ্টেডিয়ামৰ পৰাই যোৰহাট পৌৰসভা অভিমুখে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই বীৰ লাচিত খানা অসমে। সেয়ে ঢাকাপট্টি তথা কবৰস্থান ৰোড, ৰজা মৈদামকে ধৰি ষ্টেডিয়ামৰ ওচৰত যিকোনো পৰিস্থিতিত যাতে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা লগতে এম্বুলেন্সৰো ব্যৱস্থা ৰখা পৰিলক্ষিত হয়। বিভিন্ন দল সংগঠন, খিলঞ্জীয়া মুছলমানকে ধৰি অসম মাতৃক ভাল পোৱা আৰু অসমৰ ভৱিষ্যত প্ৰজন্ম তথা বৃহত্তৰ অসমীয়া জাতিৰ নিৰাপত্তা ৰক্ষাৰ স্বাৰ্থত বহু ৰাইজৰ সমৰ্থনত এই প্ৰতিবাদী সমদলত যোগদান কৰা পৰিলক্ষিত হয়। বীৰ লাচিত খানাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত যোৱাকালি আজাদ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত বিভিন্ন স্পষ্টীকৰণ দাঙি ধৰিছিল, যদিও সেই তথ্য ভুৱা বুলি দাবী কৰে বীৰ লাচিত খানা অসমে। সেই মৰ্মে আজি বীৰ লাচিত খানা অসমে আজাদ চৌধুৰী সম্পৰ্কে বিভিন্ন তথ্য লৈ যোৰহাট পৌৰপতিৰ পৰা স্পষ্টীকৰণ বিচাৰি পৌৰসভাৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগসমূহ এনেধৰণৰ: যোৰহাট পৌৰসভাই আজাদ চৌধুৰী নামৰ এজন সন্দেহজনক বিদেশী চৰকাৰী ভূমি অনুমোদন ইয়াক লৈ গুৰুতৰ অভিযোগ বীৰ লাচিত খানা অসমৰ। ভুৱা জন্ম প্ৰমাণ পত্ৰ লৈ আজাদ চৌধুৰী নামৰ ব্যক্তিজন যোৰহাটত বসবাস কৰা অভিযোগ শৃংখল চলিহাৰ। যোৰহাট পৌৰসভাৰ একাংশ কৰ্মচাৰী পৌৰসভাৰ সদস্যই আজাদ চৌধুৰী নামৰ সন্দেহজনক বিদেশীজনৰ পৰা ছাগলী মাংস খাই ঠিকা দিয়াৰ অভিযোগ শৃংখল চলিহাৰ। সন্দেহজনক বিদেশী আজাদ চৌধুৰী চৰকাৰী ভূমিত নিৰ্মাণ কৰা বাসগৃহ ভাঙিবলৈ এসপ্তাহ সময়সীমা বান্ধি দিলে পৌৰসভাক। এই সকলো আমি আপোনালোকক লাইভ দেখুৱাবলৈ গৈ আছোঁ। শৃংখল চলিহা ডাঙৰীয়া এই মুহূৰ্তত ষ্টেডিয়ামৰ আহি উপস্থিত হৈছে। আৰু আজি এইটো যিটো যাত্ৰা, এই যাত্ৰা অবিৰত যাত্ৰা হ'ব। আৰু এটা কথা, বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব, ঘৰটো উচ্ছেদ কৰিব লাগিব। সেইকেইটা আমাৰ মূল দাবী আৰু এই মূল দাবীকেইটা মানিব লাগিব। ই ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰীত গুণ্ডামি কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব। আৰু কেনেকৈ পাছপৰ্ট পালে এই পাছপৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে। পাছপৰ্ট জব্দ হ'ব লাগে। তেওঁ কালি যিখন জন্মৰ চাৰ্টিফিকেট দেখাইছে সেই সময়ত কিন্তু এনে ধৰণৰ চৰ্চা চলিছে। জন্মৰ চাৰ্টিফিকেট তেতিয়া ব্যৱস্থা নাছিলে, বাৰ্থ চাৰ্টিফিকেট। তেতিয়া স্কুলৰ চাৰ্টিফিকেটখনে আচলতে জন্মৰ চাৰ্টিফিকেট হয়। বাংলাদেশত আনিছে। এবছৰ পূৰ্বে বীৰ লাচিত খানাই যোৰহাটত সংবাদমেলযোগে কৈছিল যে ঢাকাই প্ৰতিতে বুলডোজাৰ চলিব লাগে। এতিয়া কেৱল আজাদ চৌধুৰী কিয় আৰু অন্যান্যসকলৰ ওপৰত ব্যৱস্থা দাবী কৰিব? প্ৰথম চৰ্দাৰটোক ধৰি লওকচোন, প্ৰথম শিপাত ধৰি লওক, ডাল মোৰ এইবোৰ নিজে নাইকিয়া হ'ব। কালি আপোনাৰ বিৰুদ্ধে সৰব হৈছে তেওঁ, কালি সংবাদ মাধ্যমত এইটো কথা পাতে নে বেলেগ কথা, তাৰ কথা মই বাৰু তাৰ কথা পিটন দিবলগীয়া হ'ল, এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰিছে। পিটন আমি ভয় খাই আছো, কালি হোৱাই নাই মই। আজাদ চৌধুৰী ঘৰত এতিয়া যাত্ৰাটো আজি কেনেধৰণে আৰম্ভ হ'ব? শৃংখল চলিহা আজাদ চৌধুৰী ঘৰত আমাৰ গোটেই লাচিত থানাৰ লাভ হোৱাই নাই বুলি, হয় নাই? কাৰ্যসূচী দীঘলীয়া হ'ব, সংবাদমেল যোগে সভাপতি আৰু মুখ্য সচিবে জনাব। কিন্তু এটা কথা,
এৰেষ্ট কৰিব লাগিব নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব এৰেষ্ট কৰিব লাগিব দেই এইটো কথা একদম চৰকাৰলৈ স্পষ্ট বাৰ্তা এই নাটকবাজি কৰিলে নহ'ব যদি দেশ জাতিক আপোনালোকে সঁচাকৈ ভাল পায় এৰেষ্ট কৰিব প্ৰত্যেক জিলাৰ পৰা সৈনিকসকল আহিছে আজি আহিব কাইলৈও আহিব পৰহি আহিব আহি থাকিব ধাৰাবাহিক আন্দোলন আৰু যেতিয়ালৈকে তাক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আন্দোলন আমি চৰকাৰী ভূমি কেতিয়া এলটমেণ্ট দিওঁ চৰকাৰী ভূমি কেতিয়া আমি লিজত দিওঁ যে কিছুমান সমাজ তথা জাতিৰ স্বাৰ্থত যাতে সুবিধা হয় ডেভেলপ হয় তাৰ কাৰণে আমি লিজত দিওঁ যে পৌৰসভাৰ এটা কেনেধৰণৰ আজাদ চৌধুৰীক সুবিধা প্ৰদান কৰিবলৈ বাধ্য হ'ল যে তেওঁ ব্যক্তিগত ঘৰ বনাবলৈ লিজত দি দিছে তাৰ অৰ্থটো কি চৰকাৰী ভূমি লিজত মানুহক ব্যক্তিগত ঘৰ বনাবলৈ ব্যক্তিগত লাভালাভৰ কাৰণে দিয়ে নেকি এনেকুৱা বিভিন্ন বিষয় আছে যিটো বিষয় আজি আমি এই প্ৰতিবাদ চলিৰ পৰা সম্পূৰ্ণকৈ শেষ কৰিব নোৱাৰোঁ অনাগত সময়ছোৱাত কেন্দ্ৰীয় সমিতিৰ যোগেদি জিলা সমিতিৰ হাতত সম্পূৰ্ণ তথ্য আহি পৰি পৰিছে ৰাজহুৱা কৰিম কেৱল মাত্ৰ আমাৰ এই প্ৰতিবাদ আজি এইকাৰণেই ওলাইছোঁ কালি আমি জিলা প্ৰশাসনক দিছোঁ স্মাৰকপত্ৰ তেওঁ কৈছে আমি পৰ্যবেক্ষণ কৰি আমি চিন্তা চৰ্চাৰ মাধ্যমেৰে আগবাঢ়ি যাম য'ত সুপ্ৰিম কোৰ্টৰ ৰায় আছে উচ্ছেদ কৰিবৰ কাৰণে 2023 চনত হৈছে 2023 চনত সুপ্ৰিম কোৰ্টে ৰায় দিলে যে উচ্ছেদ কৰিব লাগে কিন্তু 2018 চনত তেওঁ এলটমেণ্ট কেনেকৈ পালে এলটমেণ্ট পাই 2023 চনলৈকে নিযুক্ত হৈ থকা এই পৌৰপতিসকলক আজি প্ৰশ্ন কৰিবৰ কাৰণেহে আমি ওলাইছোঁ এটা শান্তিৰ সমৃদ্ধি ৰক্ষাৰ স্বাৰ্থত আৰু দ্বিতীয় কথা এটাই কৈছোঁ বিভিন্ন সচেতন বুলি ভাবি থকা ব্যক্তি কিছুমানে কৈছে ফেচবুকত যে যোৰহাটখন অশান্ত নকৰিব আমি কোনটো শান্তিৰ পৰিৱেশত আছোঁ আপোনালোকক সকলোৱে বুকত হাত থৈ আজি তাৰিখত ক'ব পাৰিবনে আমি ঢেকাইপতিত নিশ্চিত মনে আমি যাব পাৰোঁ আপোনালোক যোৰহাটৰ কোনোবা ব্যক্তিয়ে ক'ব পাৰিবনে ঢেকাইপতি শব্দটো আজিৰ তাৰিখত নাই এই শব্দটো ক'ব পাৰিবনে কোনেও নোৱাৰে গতিকে চাওক আমি যি সময়ত বীৰ লাচিত দেহানা অসমক বিভিন্নজন দুষ্কৃতিকাৰীয়ে অপবাদ যাচি দিছে অপবাদৰ ক্ষেত্ৰত সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন সংগ্ৰাম কৰি আছোঁ তাৰ জ্বলন্ত প্ৰমাণ হিচাপে আমি জানুৱাৰী 30 তাৰিখত যিটো উলংগ বাবাৰ প্ৰতিবাদৰ ক্ষেত্ৰত আমি প্ৰতিবাদ কৰি মই নিজে 28 দিন কেন্দ্ৰীয় কাৰাগাৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত জেল খাটি আহিছোঁ সেই সময়কণত কি আছিল সেই সময়খনত কোনো ব্যক্তিক লৈ আক্ষোভ নাছিল সেই সময়কণত ব্যক্তি বিশেষৰ লাভালাভ নাছিল সেই সময়কণত জাতিৰ সত্তাটোৰ কথা আছিল সংস্কৃতি ৰক্ষা কৰা সত্তা আছিল সেই সত্তাটোৰ সময়ত আজি এই দুষ্কৃতিকাৰীৰ বিপথে পৰিচালিত হোৱাৰ কাৰণে যোৰহাটবাসী ৰাইজ একত্ৰিত প্ৰতিবাদ নোহোৱাৰ কাৰণে আজি ডিগবৈ দুলীয়াজানৰ নিচিনা এটা বিষয় পুনৰাবৃত্তি হ'ল শংকৰৰ পৰা আদি কৰি শৃংখল চলিয়াৰ পৰা আদি কৰি বিভিন্ন সংগঠনৰ ব্যক্তিসকলক গতিয়াই অপমান কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল গতিকে তেনেকুৱা পৰিৱেশ যাতে পুনৰ নহয় তাৰ কাৰণে বীৰ লাচিত দেহানা অসমে গণতান্ত্ৰিক মাধ্যমেৰে আমি পৌৰপতিক জবাব দিবৰ কাৰণে পৌৰসভাৰ লগত জড়িত থকা সম্পূৰ্ণ ব্যক্তিসকলক জবাব দিবৰ কাৰণে আজি নিশ্চুপ হৈ থকা এই পৌৰসভাৰ কাৰ্যালয়লৈ আমি গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদ কৰি তেওঁলোকৰ পৰা স্পষ্টীকৰণ কৰিবলৈ ওলাইছোঁ আমি আশাবাদী আশা কৰিছোঁ গণতান্ত্ৰিক মাধ্যমৰ এই প্ৰতিবাদক আপোনালোকে সহায় সহযোগিতা আগবঢ়াব ধন্যবাদ জয় অসম হেল্ল' সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ যোৰহাটৰ সমূহ খিলঞ্জীয়া ৰাইজ আছে সকলো সৈনিকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আজি খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধতাৰ জয় হৈছে তাৰ বাবে এটা জোৰদাৰ হাততালি যোৰহাটত আজি এই জয় খিলঞ্জীয়া জাতি সত্তাৰ জয় এই জয় অসম নামৰ মাজনীৰ সন্তানসকলৰ জয় এই জয় যোৰহাটৰ ভৱিষ্যত প্ৰজন্মৰ জয় এতিয়া কথা হৈছে এই বাংলাদেশী কালপ্ৰিতটোক চিৰা আৰু বিৰি খোৱা এই বাংলাদেশী কালপ্ৰিতটোক এৰেষ্ট কৰিব লাগিব চিৰা আৰু বিৰি খাই অসমীয়া জাতিক হুংকাৰ দিবলৈ আহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাইপট্টিত উচ্ছেদ চলাব লাগিব সাংস্কৃতিক চহৰ গোলাঘাটত ক্ষমা কৰিব যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামি দাদাগিৰি কোনোবাই সহ্য কৰিব নে
কোনোবাই সহ্য কৰিবনে? সেইকাৰণে আমি কৈছো আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব। আৰু অসম চৰকাৰক সুধিছো, আপোনালোকে বাংলাদেশীলে ভয় কৰে নি? আপোনালোকে যদি বাংলাদেশীলে ভয় কৰে প্ৰেছ মিট দি কৈ দিয়ক আমি ভয় কৰোঁ, তেতিয়া লাচিত সেনাই দায়িত্ব ল'ব আৰু ল'ব। আমাৰ এইটো সাহস আছে। আজি যোৰহাটৰ প্ৰত্যেক মানুহক ধন্যবাদ জনাইছোঁ। লাচিত সেনাৰ সদস্য নোহোৱা যিখিনি মানুহ ওলাই আহিছে, যিসকল মহিলা ওলাই আহিছে, আমি ধন্যবাদ জনাইছোঁ। আৰু এই চৰকাৰক আমি কৈ দিওঁ, হ'ব পাৰোঁ আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এতিয়া এই যাত্ৰা হ'ব যোৰহাটৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। এই যাত্ৰা হ'ব বাংলাদেশীৰ গুণ্ডামীৰ বিৰুদ্ধে। এই যাত্ৰা হ'ব অসম নামৰ মাজনীৰ বচোৱাৰ যাত্ৰা, ৰক্ষা কৰাৰ এক যাত্ৰা। আমি যে কওঁ জয় আই অসম, এই জয় আই অসমৰ মাজত থকা আইজনীক বচোৱাৰ যাত্ৰা। সেইকাৰণে আজি প্ৰবল বাধাক নেওচি ইমান মানুহ ওলাই অহাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ কৈ দিছোঁ, বাংলাদেশীৰ গুণ্ডামী যোৰহাটত চলিব দিয়া নহ'ব, কোনো কাৰণত নহ'ব। এতিয়া বৰ বেছি দীঘলীয়া নকৰোঁ, আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। সকলোৱে একেলগে যাত্ৰা আৰম্ভ কৰক। আৰু মই অনুৰোধ জনাইছোঁ আমাৰ লাচিত সেনাৰ থিম ছংটো লগাই দিবলৈ। আৰু ইয়াত আমাৰ মাজত থকা খিলঞ্জীয়া মুছলমানসকলকো আমি ধন্যবাদ জনাইছোঁ। আপোনালোক যে এই যাত্ৰাত আমাৰ সহযোগী হৈছে, ধন্যবাদ। মাটি আবণ্টন দিছে তেওঁ প্ৰতিক্ৰিয়াৰে মাতক, অন্যথা উত্তৰ দিব লাগিব, উত্তৰ দিব লাগিব। আপোনালোকে আমাক ৰাখি লাভ নাই। আৰু আজি বীৰ লাচিত সেনাক সহযোগ কৰা প্ৰত্যেক দল সংগঠন আৰু হৰিজন শ্ৰেণীৰ মানুহসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাক সহযোগ কৰে, তেওঁলোকৰ কাৰণে এটা হাত তেওঁলোক অকণমান চাফাই কৰ্মী হয়, তেখেতলোকে আমাক সহযোগ কৰিছে, ধন্যবাদ জনাইছোঁ। অসমীয়া জনগণ
যে মুছলমানৰ বিৰুদ্ধে সংগ্ৰাম নহয়, এক খিলঞ্জীয়াৰ ভূমিপুত্ৰ ৰক্ষাৰ বিৰুদ্ধে সংগ্ৰাম। গতিকে বাংলাদেশী হুঁচিয়াৰ হ'বই লাগিব, বহিৰাগত নস্বাত কৰিবই লাগিব। যি পৌৰপতিয়ে 2013 চনৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছতো, স্মাৰকপত্ৰ প্ৰদান কৰি অহাৰ পাছতো 2018 চনত কেনেকৈ এলটমেণ্ট দিলে এজন বহিৰাগত বণিক তথা বহিৰাগত সন্দেহযুক্ত নাগৰিক আজাদ চৌধুৰী। গতিকে আজাদ চৌধুৰীৰ সন্দৰ্ভত আমি বিচাৰিছোঁ পৌৰপতিসকলক চৰকাৰী ভূমি কেৱল মাত্ৰ এটা অনুষ্ঠান বা প্ৰতিষ্ঠানক উন্নতিৰ কাৰণে লিখত দিয়া হয় বা তেওঁলোকক এলটমেণ্ট দিয়া হয়। ব্যক্তি বিশেষ হিচাপে আজাদ চৌধুৰী কেনেধৰণে চৰকাৰী ভূমি আবণ্টন দিয়া হ'ল, লিখত দিয়া হ'ল ব্যক্তিগত ঘৰ বনাবৰ কাৰণে, তেওঁ নিজৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াই এটা হস্তবৃদ্ধি কৰা ঘৰ বনাই পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। গতিকে এই পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে 2013 চনৰ পৰা যে সহযোগিতা আগবঢ়াই আছে, সেইটো আপোনালোকক স্পষ্টভাৱে জনালোঁ। 2013 চনৰ পৰা স্মাৰকপত্ৰ দিয়াৰ পাছতো এই সন্দেহযুক্ত ব্যক্তিজনে পাছপৰ্ট 1978 এক্টৰ অনুসাৰে জন্মৰ প্ৰমাণ পত্ৰৰ যিটো ব্যৱস্থা কৰা হৈছিল, আজিৰ তাৰিখত 1974 তেনেধৰণৰ জন্মৰ প্ৰমাণ পত্ৰ আজি আজাদ চৌধুৰীয়ে পালে। এয়া হৈছে আমাৰ বীৰ লাচিত দেহানা অসমৰ এটা জনাবলগীয়া এটা প্ৰাথমিক পদক্ষেপ। এই প্ৰাথমিক পদক্ষেপ তথা 2013 চনৰ পৰা আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো মই আজি স্বাক্ষৰিত সম্বলিত থকা এজন সংগ্ৰামী বীৰ লাচিত দেহানা অসমৰ সতীৰ্থ হিচাপে 2013 চনৰ পৰা বিষয়টোৰ লগত জড়িত হোৱাৰ পাছতো 2018 চনত আজি পৌৰসভাই কেনেকৈ এলটমেণ্ট দিলে। গতিকে এই বিষয়টো আমি আজি স্পষ্টকৈ জানিবলৈ আহিছোঁ। আমি আশা কৰিছোঁ গণতান্ত্ৰিক মাধ্যমক গণতন্ত্ৰক সন্মান জনাই যি প্ৰতিবাদী মাধ্যমেৰে আমি পৌৰপতিৰ ওচৰলৈ আহিছোঁ। কালিও আমি জনাই থৈছোঁ যে আমি সমদল আকাৰে আহিম। আপুনি অন্ততঃ স্পষ্টকৈ আমাক জনাব যে বিষয়টো কি আৰু বিষয়টো জানিবৰ কাৰণে আপোনালোকে কিমান সময়ৰ আমাৰ নিৰ্ধাৰণ কৰি ৰাইজক সকাহ দিব, যোৰহাটবাসী ৰাইজক সকাহ দিয়াৰ প্ৰয়াস কৰিব। আমি ভাবিছোঁ এই সময়ত পৌৰসভাৰ বিভিন্ন কাৰ্যালয়ৰ বিষয়ববীয়াসকলৰ ইয়াৰ অনুপস্থিতিৰে আমি জানিব পাৰিছোঁ সন্মুখত থকা যোৰহাটৰ প্ৰশাসনিক বিষয়াসকলক দুপ্ৰয়োগ কৰাৰ ব্যৱস্থাটোত আমি অনুভৱ কৰিব পাৰিছোঁ। তেওঁলোক ষড়যন্ত্ৰৰ পিটিমৰ বিভিন্ন সময়ত বিক্ৰী হোৱা এজন ব্যক্তি, সমকমীয়ানত ব্যক্তি হোৱা ব্যক্তি, যিসকল ব্যক্তিৰ যোগেদি আপোনাৰ মোৰ পাছপৰ্ট আছেনে সকলোৰে? কিন্তু আজি বহিৰাগত সন্দেহযুক্ত আজাদ চৌধুৰীৰ পাছপৰ্ট আছে। আপোনালোকৰ 1974 আপোনালোকৰ জন্মৰ প্ৰমাণ পত্ৰ আছেনে? আজি আজাদ চৌধুৰীৰ প্ৰমাণ পত্ৰ আমি সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ সন্মানীয় প্ৰশাসনিক সচিব শৃংখলীয়া নামৰে জনাইছোঁ। আমাৰ সন্মানক জনাই পৰৱৰ্তী আহিছে। কিন্তু এটা কথা কৈছোঁ বাইদেউ, আপোনাক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে মাটি ঘৰ বনাবলৈ লিজত দিব পাৰেনে? মানুহ পাৰেনে নোৱাৰে? ব্যক্তিগতভাৱে আপোনালোকে পাৰেনে নোৱাৰে? ময়ো শিৱসাগৰ মিউনিচিপালিটি হয়। আমি 17 চনত কমপ্লেইন দিয়া কেনেকৈ দিলে বাইদেউ
কৈছে 2018 চনত যিখন বোৰ্ড আছিলে সেই বোৰ্ডে দিছিলে, কিন্তু এতিয়া আপোনালোকে বাতিল কৰিব পাৰি হাততালি এটা দিব লাগে। বাংলাদেশী শব্দটো পাছপোৰ্ট কেঞ্চেল কৰিব এতিয়া কথাটো হাইকোৰ্টৰ ৰায়টো হাইকোৰ্টে দিব, এইটো আমাৰ পক্ষতে আহিব। কিন্তু কথাটো হৈছে কি, আমি কৈ আছোঁ যে মিউনিচিপালিটি বৰ্ডৰ মাটি অবৈধ বাংলাদেশী এজনে ঘৰ বনাই ৰখি আছে। ইয়াতকৈ দুখ আৰু লজ্জাৰ কথা সাংস্কৃতিক নগৰী যোৰহাটৰ বাবে কিবা থাকিব পাৰে? আপোনালোকে কথাবোৰ ৰাজনীতিৰ ঊৰ্ধত গৈ কওক, দেশ আৰু জাতিৰ স্বাৰ্থত কওক, অসম নামৰ মাজুলীৰ স্বাৰ্থত কওক। ইয়াত গাঁতি বচাবলৈ কথা ক'লে নহ'ব, এনেকুৱা গাঁতি ওপৰাই পেলোৱা হ'ব। আপোনালোকে দেশৰ স্বাৰ্থত, অসম নামৰ মাজুলীৰ স্বাৰ্থত কওক যে বাংলাদেশী আজাদ চৌধুৰী ঘৰ মিউনিচিপালিটি উচ্ছেদ কৰিব। আপোনালোকে দেশ আৰু জাতিৰ স্বাৰ্থত কওক, কৰিবলৈ নকৰে আপোনালোকে কওক স্পষ্টকে যে আমাৰ কৰিবলৈ আন্তৰিকতা আছে বুলি সেইটোকেই কওক। ঠিকে কৈছে, তেওঁলোকে যিটো লিষ্ট আছে লিষ্টটো কেঞ্চেল কৰিম বুলি কৈছে। 23 চনৰ যিটো হাইকোৰ্টৰ অৰ্ডাৰ তেখেতে মানি নললে কেলে? 23 চনৰ হাইকোৰ্টৰ অৰ্ডাৰ আছিলে তেওঁ ঘৰ ভাঙিব লাগে, ভেকচিন কৰিব লাগে। আৰু এটা কথা মিউনিচিপালিটি বৰ্ডৰ সন্মানীয় পৌৰপতি বাইদেৱে আমাক এটা কথা ক'ব লাগিব, যাতে আজাদ চৌধুৰী ইয়াত এটাও ঠিকা নাপায়। ঠিকা ইয়াৰ খিলঞ্জীয়া মানুহে কৰিব, খিলঞ্জীয়া অসমীয়া ল'ৰাই ঠিকা কৰিব। পৌৰসভাৰ ঠিকা খিলঞ্জীয়া অসমীয়া ল'ৰাই কৰিব। সি খিলঞ্জীয়া হিন্দু হওক, সি খিলঞ্জীয়া মুছলমান হওক, কিন্তু খিলঞ্জীয়া মানুহে ইয়াত ঠিকা কৰিব। ইয়াত বাংলাদেশীক ঠিকা কৰিব দিয়া নাই। আপোনালোকৰ এখন মেমৰিয়াম দিয়া হৈছিলে 23 চনতে যিটো অৰ্ডাৰ ওলাইছিলে হাইকোৰ্টৰ, সেই অৰ্ডাৰটো আপোনালোকে চকু ফুৰা মানে যোৱাকালি দিয়া মেমৰিয়ামখনৰ আপোনালোকৰ এক্সিকিউটিভ অফিচাৰৰ ওচৰত দিয়া হৈছিলে। আপোনালোকৰ নিজৰ পৰিয়ালৰ মাজত মিলা মিলি নাই নেকি? যোৱাকালি আছিলে, যোৱাৰ আগত তেখেতে কিহৰ এনেকুৱা ভেকু ভাওনা কৰি থৈ গ'ল? তেখেতসকল আপোনালোকক জনাই থৈ যাব লাগিছিলে, সেই ফাইলটো চঞ্জাই থৈ যাব লাগিছিলে যে এই পৰিস্থিতিটোৰ কাৰণে জগৰীয়া পৌৰপতি হ'ব লাগিব। কাৰণ মুৰব্বী হিচাপে অসমৰ যিটো আইন শৃংখলা জনিত যি কিবা কাৰণ হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীকে আমি গালি পাৰিম, নহয় জানো? এতিয়া পৌৰসভাৰ নেতৃত্বত যদি ইলিগেল এক্টিভিটি হৈ থাকে, পৌৰসভাৰ নেতৃত্বত মানে এলেকাত যদি এনেকুৱা ধৰণৰ সন্দেহযুক্ত নাগৰিক থাকে, তেনেহ'লে আপোনালোকৰ দৃষ্টি নিক্ষেপ কৰাটো দায়িত্ব আপোনালোকৰ হয়নে নহয়, সেইটো এজন অসমীয়া হিচাপে স্পষ্ট কৰি কওঁ। আমি কোনো অদৰকাৰী বিষয় লৈ গৈ চিঞৰ বাখৰ কৰি আমি টিআৰপি ল'বলৈ অহা নাই। নহয় আপোনালোকক জনাইছোঁ মানে 74 চনৰ তেখেতৰ জন্ম চাৰ্টিফিকেট যোৱাকালি আমি ছ'চিয়েল মিডিয়া আৰু মিডিয়াত দেখা পাইছোঁ। গতিকে 74 চনত জন্ম হোৱা ব্যক্তিজন, মই 77 চনত জন্ম, মোৰ জন্ম চাৰ্টিফিকেট নাই, তেনেহ'লে ক'ত পালোঁ? আৰু জন্ম চাৰ্টিফিকেট কেনেকৈ দিলে? পৌৰসভাই দিব লাগিব। তেনেহ'লে তাৰ আঁৰত পৌৰসভাৰ কেলেংকাৰী জড়িত হৈ আছে নাই? আৰু 2 নম্বৰ কথাটো হ'ল কি,
আৰু তেখেতে পাছপৰ্ট তেখেতে বিচাৰি পাইছে মোৰ ল'ৰা আমুকত পঢ়ি আছে আৰে বাবা তোমাৰ ধন আছে পঢ়োৱা কিন্তু কথাটো হ'ল কি আমাৰ এই খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰি তোমালোকে ব্যৱসায় কৰিবা তোমালোকে ঠিকা কৰিবা আৰু এই মুহূৰ্তত আমি সাংবাদিকসকলকো অনুৰোধ জনাইছোঁ তেখেতসকলক তেখেতক ঠিকাদাৰ হিচাপে পৰিচয় নিদিব এজন আপোনালোকেও জানে অপ্ৰিয় হ'লেও সত্য কথা বাংলাদেশী মূলৰ এজন ব্যক্তি গতিকে ৭৪ চনৰ যি কেলেংকাৰী এই কেলেংকাৰীৰ লগত জড়িত পাছপৰ্ট ভিছালৈকে হওঁতে যিসকল ব্যক্তিয়ে দিছিলে তেখেতসকলো তাৰ আওতালৈ আহিব লাগিব এয়া পাওঁতে জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ আপুনি স্পষ্টভাৱে তেখেতৰ ওপৰত এটা বক্তৃতা দিয়ক আমি সন্তোষ হ'ব পৰাটো কথা প্ৰতিশ্ৰুতি দিয়া আৰু পালন কৰা দুটা বেলেগ বস্তু আপোনালোকে কিন্তু প্ৰতিশ্ৰুতি পালন কৰিব আৰু এটা কথা আপোনালোকৰ মিউনিচিপালিটি বৰ্ডৰ কেইজনমান কৰ্মচাৰী আছে আৰু কেইজনমান ৱাৰ্ড মেম্বাৰ আছে আজাদ চৌধুৰীৰ পৰা ছাগলী খাই খাই তাক ঠিকা দিয়ে ছাগলী খাই ঠিকা দিয়া এই যিকেইটা আছে সেইকেইটাৰ ওপৰত তদন্ত দি সেইকেইটাক অকণমান যোৰহাট জেলত ভৰাই আমাক অকল জেলত ভৰাই থাকি আপোনালোকে বীৰত্ব দেখুৱালে নহ'ব এই চোৰকেইটাক জেলত ভৰাওক এই চোৰকেইটা ছাগলী মাংস খাই ভাল পোৱাকেইটাক জেলত ভৰাওক এইবোৰ ডকুমেণ্টছ আছে ন আমি আপোনাক 2013 চনত মই নিজ হাতেৰে আদিত্য সাগৰ পানী ফুকন হিচাপে যোৰহাট পৌৰপতি ৰংগু পানী ফুকন আৰু আদিত্য সাগৰ পানী ফুকন হিচাপে আমি নিজ হাতে স্বাক্ষৰিত কৰি আমি আপোনালোকক স্মাৰকপত্ৰ দিছিলোঁ প্ৰতিটো সময়ত পৌৰসভাৰ জটিল সমস্যাখিনিত আপোনালোকক সহৃদয় ভৰাই দিছিলোঁ মোৰ ধাৰণা মই জানিব পাৰিছোঁ 2018 চনত এলটমেণ্ট দিয়া ব্যক্তিগৰাকী আপুনি আছে নেকি যদি মোৰ এটাই কথা প্ৰশাসনিক বিষয়াসকলে প্ৰতিটো ফাইল নিৰীক্ষণ কৰি এজন মানুহক এলটমেণ্ট দিয়াটো পচিবলেই নহয় চৰকাৰী ভূমি কেতিয়া আমি আবণ্টন দিওঁ যেতিয়া এটা অনুষ্ঠান বা প্ৰতিষ্ঠানৰ ডেভেলপ হ'বৰ কাৰণেহে আমি দিওঁ তেনেকুৱা এটা বিষয়ৰ পৰা ফালৰি কাটি আজাদ চৌধুৰী কেনেকৈ দিলে মই ভাবিছোঁ এই দত্তগোলা এই দদাইদজন যে পিছফালে আছে তেওঁ সম্পূৰ্ণৰূপে বাস্তৱভাষী এজন জ্যেষ্ঠ ব্যক্তি গতিকে মই জ্যেষ্ঠ ব্যক্তিজন থাকোঁতে আপোনালোকক সুধিব বিচাৰিছোঁ 2013 চনতে আমি কমপ্লেইন দিলোঁ 2013 চনত স্মাৰকপত্ৰ দিলোঁ তাৰপিছত সন্দেহযুক্ত বুলি আমি বিভিন্ন ক্ষেত্ৰত সংবাদ মাধ্যমৰ পৰা বাতৰি কাকতত চকু কপালত উঠাৰ পৰ্যায়লৈকে সূচনা হ'ল কিন্তু তৎসত্ত্বেও আপোনালোকে 18 চনত কেনেকৈ এলটমেণ্ট দিলে এইটো এটা ৰাইজৰ কাৰণে বিচাৰ্য বিষয় হয়নে আৰু এটা কথা আজিকালি ৱাৰ্ড মেম্বাৰ হ'লে হাই ছেকেণ্ডেৰী পাছ লাগে হয়নে নহয় হয়নে নহয় আজাদ চৌধুৰী হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছে পঢ়ি আছে এইবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাছ কৰিছে নহয় নেক্সট ৱাৰ্ড মেম্বাৰ হ'ব আকৌ নেক্সট সেইকাৰণে এইবাৰ হাই ছেকেণ্ডেৰীত নাম লগাইছে এই পৰ্যায়লৈ গৈছেগৈ আৰু মই সেইকাৰণে মই পুনৰ কৈছোঁ 54 বছৰ বয়সত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছেগৈ ভাল কথা আৰু এটা কথা আজাদ চৌধুৰীৰ নিচিনা চোৰক এইখন পবিত্ৰ মিউনিচিপালিটি বৰ্ডত সোমাব নিদিব সোমালে এৰেষ্ট কৰিব এই চোৰ প্ৰকৃতি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব এইখন পবিত্ৰ যোৰহাট পৌৰপতি অফিচত সোমাব নিদিব 2013 চনত যেতিয়া আমি স্মাৰকপত্ৰ দিছোঁ দীঘলীয়া হৈ গৈছে কৈ যাব লাগিব কৈ না সেই সময়ছোৱাত আজি যিজন উপপৌৰপতি হিচাপে আছে ডক্টৰ আছে তেওঁ কিন্তু বাস্তৱভাষী আছিল আপুনিতো আছিলে 2013 চনৰ পৰা আমি দি আছোঁ 2018 চনৰ আগ মুহূৰ্ততো আপোনাক আমি পাইছোঁ
ৱাৰ্ড মেম্বাৰ হিচাপে আছিলে, কিন্তু তেনেকুৱা ফলশ্ৰুতিত 18 চনত ঠিক আছে আপুনি নাই, কিন্তু আপোনালোকে ফাইলবিলাক চাব লাগে। চৰকাৰী ফাইল নিৰীক্ষণ নকৰাকৈ ৰেকৰ্ড পাতি নোলোৱাকৈ আজাদ চৌধুৰী কেনেকৈ মাটিডোখৰ এলটমেণ্ট দিলে, তাৰ এটা যথোচিত মন্তব্য ৰাখিবৰ কাৰণে মই পৌৰপতি ডাঙৰীয়ালৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। পৌৰসভাৰ পৌৰপতিক জবাবদিহি কৰিছে যে যিসমূহ চৰকাৰী ভূমি এওঁলোকে কৈছে যে এওঁলোকৰ ভোট বহিব, ভোট বহিলে এই এলটমেণ্টটো কেঞ্চেল কৰিব। ঘৰটো ভাঙিব লাগিব আৰু যদি এলটমেণ্ট কেঞ্চেল হয় তেতিয়া ঘৰ ভাঙিব। এলটমেণ্ট কেঞ্চেল হ'লে ঘৰ ভাঙিব। আচলতে বোলে কোনোবা এটা জাতীয় সংগঠনে মিউনিচিপালিটি মাটি খুজিছে তেতিয়া দিব পাৰে, কিন্তু ব্যক্তিগতভাৱে কাৰোবাৰ ঘৰ বনাবলৈ যদি মিউনিচিপালিটি মাটি দি থাকে যোৰহাটত ক'ত দোকান থাকিব? ভোট আৰু এসপ্তাহৰ ভিতৰত বহিব বুলি প্ৰতিশ্ৰুতি দিছে। আমি কৈছো ভোট 3 দিনৰ ভিতৰত বহক, এসপ্তাহত আমাক ৰিজাল্ট লাগে। লিখিত এখন বিল আছে, আৰু আজিৰ এই সংৰক্ষণ আমি প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে লিখিত প্ৰতিশ্ৰুতি দিব বুলি আশা ৰাখিছোঁ। মই পুনৰ পৌৰপতি বাইদেউ, ইয়াত থকা উপপৌৰপতিকে প্ৰমুখ্য কৰি মই সকলোকে এটা কথা কৈছোঁ, ক্ষমতা কেতিয়াও স্থায়ী বস্তু নহয়, জাতি স্থায়ী বস্তু। সেইকাৰণে আপোনালোকে যি কৰিব জাতিৰ স্বাৰ্থত কৰিব, যাতে ভৱিষ্যত প্ৰজন্মটো যোৰহাট ৰাজপথত সুৰক্ষিতভাৱে খোজকাঢ়িব পাৰে, তাৰ বাবে আপোনালোকে কাম কৰিব। হৰিজন তথা চাফাই কৰ্মীসকলক আমি ধন্যবাদ দিছোঁ। ইয়াত উপস্থিত হোৱা খিলঞ্জীয়া হিন্দু মুছলমান সকলো পক্ষকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখন যুদ্ধ বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ। আমি বাংলাদেশী আৰু অনা অসমীয়াৰ বিৰুদ্ধে বিল আছে যিখন সংগ্ৰাম, সেইখন সংগ্ৰাম আগবঢ়াই যাম। আৰু লগতে যোৰহাটৰ স্বাভিমানী জনতাৰ কাৰণে এটা হাত চাপৰি দিবলৈ অভিমান খুব ধন্যবাদ। যোৰহাটৰ স্বাভিমানী মানুহ আজি ওলাই আহিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ কাৰ্যসূচী বৰ্তমান সামৰি পৰিছে, কিন্তু আমাৰ কাৰ্যসূচী কাইলৈ কি হ'ব, পৰহিলে কি হ'ব, আমাৰ মুখ্য সচিব আৰু আমাৰ সভাপতি ডাঙৰীয়াই দুলীয়াজনৰ পৰা জনাই আছে। ধন্যবাদ। জয় অসম। বিল আছে যারা সৈনিকসকল আৰু দুদিন সংগ্ৰামৰ কাৰণে সাজু থাকক। অৱশেষত পৌৰপতি আৰু উপপৌৰপতিৰ উপস্থিতিত পৌৰপতি মহোদয়াই বি লাচিত সেনাৰ সকলো অভিযোগ পূৰণৰ আশ্বাস প্ৰদান কৰে। যি সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাংলাদেশী উচ্ছেদ অভিযান কৰাৰ কথা কয়, সেই মুহূৰ্তত আজাদ চৌধুৰীৰ বিৰুদ্ধে বি লাচিত সেনাৰ এনে পদক্ষেপ যথেষ্ট তাৎপৰ্যপূৰ্ণ। উল্লেখ্য যে আজাদ চৌধুৰী ব্যক্তিজন আগতেও শাসকীয় দলৰ ছত্ৰছায়াত থাকি ঠিকা বৃত্তি লাভ কৰিছিল। এতিয়াও চৰকাৰ সলনি হোৱাৰ পিছতো বৰ্তমানৰ শাসকীয় দলৰ বিভিন্ন ব্যক্তিৰ ছত্ৰছায়াত থকাত বৰ্তমানতো হয়তো শাসকীয় দলৰ ৱাশ্বিং মেচিনত সোমাই দিয়াত তেওঁৰ ওপৰত হয়তো কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা সম্ভৱ নহ'ল। গতিকে বি লাচিত সেনাৰ এনে প্ৰতিবাদী কাৰ্যসূচী কিমান দূৰ সফল হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিৰ্ভীক আৰু বিশ্বস্ত বাতৰি পাবলৈ মায়া নিউজ নৰ্থ ইষ্ট আৰু মায়া ইণ্ডিয়া ইউটিউব চেনেল চাই থাকিব। লগতে আমাৰ ফেচবুকত মায়া চেনেল চাবলৈ অনুৰোধ জনোৱা হ'ল। যোৰহাটৰ পৰা উৎপলদত্ত ৰিপৰ্ট, মায়া নিউজ।